ফেসবুক পোষ্টৰ সৈতে সৌৰভৰ কাকতিয়ে গাঁঠি দিয়া ফটোখনত দেখা গৈছে মহিলা এগৰাকীয়ে হাঁহিমুখে হাতত এডাল প্ৰকাণ্ড সাপ লৈ আছে। দৃশ্যটো আমাৰ বাবে ব্যতিক্ৰমী। লগতে তেখেতক এগৰাকী সাহসী মহিলা বুলি উল্লেখ কৰিছে সৌৰভ বৰকাকতিয়ে। এই মহিলাগৰাকীৰ নাম সত্যপ্ৰিয়া শিৱকুমাৰ। তেখেত তামিলিয়ান। চাকৰি সূত্ৰে পৰিয়ালসহ মহিলাগৰাকী বৰ্তমান তেজপুৰৰ বাসিন্দা। আৰু মহিলাগৰাকীয়ে হাতত লৈ থকা এইডাল এডাল অজগৰ সাপ। তেজপুৰৰ এঘৰত এই অজগৰডাল কেৰাচিন তেলৰ ডুঙা এটাত পৰি থকাৰ কথা জানিব পাৰিলে সৌৰভ কুমাৰ বৰকাকতিয়ে। আৰু তেজপুৰৰ লগতে ওচৰ পাজৰৰ আন অঞ্চলত সাপ কিংবা আন বন্যপ্ৰাণীৰ সামান্যও বিপদত পৰা মাত্ৰকে সচৰাচৰ হাজিৰ হোৱাৰ দৰে সেইদিনাও হাজিৰ হৈছিলগৈ সৌৰভ বৰকাকতি। বৰকাকতিয়ে বৰ কষ্টৰে সাপডালক কেৰাচিন তেলৰ ডুঙাটোৰ পৰা উদ্ধাৰ কৰি বহু সময় ধৰি পানীৰে অজগৰডালৰ গা ধুৱাই তাক নিকা কৰিলে। তাৰ পিছত আন ধৰণেও যথাসম্ভৱ পৰিচৰ্যা কৰি অজগৰডালক বহুখিনি সুস্থ কৰি মুকলি কৰি থৈ আহিলগৈ ভোমোৰাগুৰিৰ বননিত। আৰু সৌৰভ বৰকাকতিক অজগৰডাল উদ্ধাৰ কৰাৰ পৰা পৰিচৰ্যালৈকে এই সকলোখিনি কামতে দেহে কেহে লাগি সহায় কৰিলে সত্যপ্ৰিয়া শিৱকুমাৰ নামৰ এই সাহসী মহিলাগৰাকীয়ে। পোষ্টটোত সৌৰভ বৰকাকতিয়ে অলপো সংকোচ আৰু ভয় নকৰাকৈ সত্যপ্ৰিয়া শিৱকুমাৰে অজগৰডাল উদ্ধাৰ কৰি তাৰ পৰিচৰ্যা কৰাৰ পৰা সেইডালক হাবিত মুকলি কৰি থৈ অহালৈকে দেহে কেহে লাগি তেখেতক সহায় কৰা বুলি উল্লেখ কৰিছে। সৌৰভ বৰকাকতিৰ কাৰণে নহলেও সত্যপ্ৰিয়া শিৱকুমাৰৰ কাৰণে এইটো নিশ্চয় অন্য এক অভিজ্ঞতা। What's up, Next Report, News 18, Assam Northeast.